LSA শ্ৰীযুতা সুশীলা দুৱাৰা বাইদেউলৈ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা পত্ৰ স্থান ভগামুখ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহ তাৰিখ 17 ফেব্ৰুৱাৰী 2026 চন মঙলবাৰ। জীৱন নাটৰ ভাৱৰীয়া আমি সময়ে ৰচি দিয়া নাটকৰ দৃশ্যপট সলনি হয়। কেতিয়াবা অনিচ্ছা স্বত্বেও পৰিস্থিতিৰ তাগিদাত নাটকৰ এনে কিছু দৃশ্যাংশত অভিনয় কৰিবলগীয়া হয় যি আমাৰ বাবে মৰ্মন্তত, তথাপি উপায়হীন আমি। শ্ৰদ্ধাৰ সুশীলা বাইদেউৰ দৰে এগৰাকী দায়িত্বশীল জ্ঞানে গৰকা অনুষ্ঠানটোক নিজৰ ঘৰৰ দৰে জ্ঞান কৰা ব্যক্তিক বিদায় জনোৱাটো কেৱল দুখেই নহয়, অনুষ্ঠানটোৰ প্ৰতি এক মুখ্যম আঘাত। তথাপি এয়া যে 60ৰ অংক। 1987 চনৰ 11 আগষ্টত এগৰাকী NM হিচাপে ভগামুখত যোগদান কৰি একেটা অনুষ্ঠানতে প্ৰায় 33 বছৰ কাল অতি সততা দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি পুনৰ LSS হিচাপে পদোন্নতি লাভ কৰি প্ৰায় 6টা বছৰ ইয়াতে সেৱা কৰাৰ সুযোগ পোৱাটো অঞ্চলবাসীৰ লগতে বাইদেউৰ বাবেও পৰম সৌভাগ্য। বাইদেউ, ভগামুখীয়া আকাশে আপোনাক বিচাৰিছিল, ভগামুখীয়া বতাহে আপোনাক মানিছিল। সেয়া আপুনি কেৱল কৰ্মসূত্ৰেই নহয়, বৈবাহিক সূত্ৰেও ভগামুখীয়া বোৱাৰী হ'ল। এগৰাকী NM বা এগৰাকী LSS বুলি ক'লে সাধাৰণতে যিটো গহীন গম্ভীৰ অতি পৰিপাটি সভাখনি বিশাল ব্যক্তিত্বৰ প্ৰয়োজন, সুশীলা বাইদেউৰ গাত সেয়া চিৰবিদ্যাম। লুইতৰ বুকুৱেদি বহু পানী হৈ গ'ল। ভগামুখ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বহুতো উত্থান পতন হ'ল। এই সকলো ঘটনা পৰিঘটনাৰ আপুনি প্ৰত্যক্ষদৰ্শী। সেয়েহে বহু সময়ত বাইদেউ উক্ত অনুষ্ঠানৰ সেনাপতিৰ দৰে লাগে। বাইদেউৰ আনুষ্ঠানিক বিদায়ৰ প্ৰতিটো ক্ষণ সকলোৱে অনুভৱ কৰিছে তেখেতৰ অনুপস্থিতিত অনুষ্ঠানটোত বাজি থকা নিতান নিশাৰ গহীন গানৰ মৰ্মগাথা। সময় ৰৈ যা এই বুলি ক'লেও গোটা সময় দেখোন নৰল। সুশীলা বাইদেৱে এই অনুষ্ঠান এৰি গ'লগৈ, কিন্তু ইমান ত্যাগ আৰু সততাৰে নিজৰ কৰ্মজীৱনৰ সামৰণি মাৰি গ'ল যে অনুষ্ঠানটো ইতিহাসত এয়া এখিলা পাত নহয়, এখন জীয়া দলিল থাকি গ'ল। যিখন দলিলত তেখেতে নিজৰ দক্ষতাৰ কলমেৰে সততাৰ চিয়াঁহীয়ে লিখি থৈ গৈছে নিজৰ এই আত্মগাথা। বিদায়ৰ বিষাদ বেলাত ভগামুখ পৰিয়ালে জনাইছোঁ শতকোটি ধন্যবাদ, কৃতজ্ঞতা আৰু এসোপা মৰম। আপুনি কুশলে থাকক, আপোনাৰ পৰিয়ালটি তেৰাই মংগলে ৰাখক। অকৃত্ৰিম মৰম আৰু শ্ৰদ্ধাৰে ভগামুখ পৰিয়ালৰ হৈ ডক্টৰ দীপা ঠাকুৰীয়া,